ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আজি হৈ যোৱা বিশ্বনাথ ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে যাতে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ এটা পাব পাৰা তাৰ কাৰণে হোৱাটছআপ গ্ৰুপ এটা বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, তাতে গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ মই প্ৰত্যেকটো অপশ্যনৰে বিষয়ে মই তোমালোকক ডেছক্ৰিপশ্যন দিম, যাতে তোমালোকৰ যিখিনি কনচেপশ্যন আছে সেইখিনি গোটেইখিনি ক্লিয়াৰ হৈ যায়। আৰু তোমালোকে সেইবোৰ ভিডিঅ' কেতিয়াও নাচাবা যিবোৰ ভিডিঅ'ত কেৱল অপশ্যনবোৰ টিক কৰা থাকে, কাৰণ তোমাৰ যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তুমি সেইবোৰ ভিডিঅ' চোৱাতকৈ নোচোৱাই ভাল। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে চোৱা, তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা দুটা বিক্ৰিয়া আছে। এটা হৈছে তোমাৰ চিলভাৰ ব্ৰমাইড। এইটোক যদি তুমি ছানলাইটত ৰাখা তেতিয়াহ'লে এইটো কি হয়, চিলভাৰ আৰু ব্ৰমিনলৈ বিযোজিত হয়। আৰু এটা আছে তোমাৰ চিলভাৰ ক্লৰাইড। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো চিলভাৰ আৰু ক্লৰিনলৈ কি হয়, বিযোজিত হয়। ইয়াতে যিটো চিলভাৰ ক্লৰাইডৰ বৰণ আছে সেইটো বগা, আৰু তাৰপিছত এইটো তোমাৰ কি হৈ যায়, বিযোজিত হোৱাৰ পিছত এইটো মটীয়া বৰণৰ হৈ যায়। আৰু এই ৰিয়েকশ্যন দুটা তোমালোকৰ কাৰ্যকলাপত দিয়া আছে, বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়। আৰু ইয়াতে চোৱা, এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, আৰু এনেকুৱা বিক্ৰিয়া কি বিক্ৰিয়া বুলি কোৱা হয়, বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। গতিকে এইটো আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে দুটা ইকুৱেশ্যন তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, এলুমিনিয়াম আৰু ক্লৰিনৰ মাজত বিক্ৰিয়াৰ বাবে এটা শুদ্ধ আৰু সন্তুলিত সমীকৰণ কি হ'ব। ইয়াতে চাবা, এলুমিনিয়ামৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটিছে, গতিকে উৎপন্ন হ'ব ElCl3। ইয়াতে চোৱা, ক্লৰিন আহিছে 3টা, গতিকে ইয়াতে 2 দিয়াৰ লগে লগে ক্লৰিন হৈ গ'ল কেইটা, ইয়াতে তোমাৰ ইয়াতে 3টা দিব লাগিব। 3টা দিয়াৰ লগে লগে ইয়াতে ক্লৰিন 6টা হৈ গ'ল। তো ইয়াতে 2 দিয়াৰ লগে লগে ইফালেও 2 দিব লাগিব। তো ইয়াত চোৱা, এইটো আমাৰ সন্তুলিত সমীকৰণ হয়, যিটো আমাৰ বি অপশ্যনৰ লগত মিলিছে। গতিকে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছে চোৱা। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, আইৰণ অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হৈছে, এইটো কিহৰ উদাহৰণ হয়। ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে তোমাৰ কি আছে, আইৰণ আছে আৰু ইয়াতে এলুমিনিয়াম আছে। এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে। ইয়াতে চোৱা, এতিয়া যিটো বিক্ৰিয়া তোমাৰ অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক অপসাৰিত কৰে, তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ, অপহৰণ বিক্ৰিয়া বুলি কওঁ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। তো ডি অপশ্যনটো কাৰেক্ট হ'ব। আৰু সংযোজন বিক্ৰিয়া মানে কি, তোমাৰ দুটা বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ, যেনেকুৱা X+Y লগ হৈ তোমাৰ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তেনেকুৱা বিক্ৰিয়াক কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কয়। আৰু ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত তোমাৰ কি হয়, আয়নৰ বিনিময় ঘটে। যেনেকুৱা তোমাৰ ধৰি লোৱা AX + BY আছে, এই দুটাৰ লগত বিক্ৰিয়া ঘটি উৎপন্ন হ'ব AB + XY। তো এইটো হৈছে তোমাৰ ডি অপহৰণ বিক্ৰিয়া, য'ত আয়নৰ বিনিময় ঘটে। আৰু বিযোজন বিক্ৰিয়া, তোমাৰ সংযোজন বিক্ৰিয়াৰ ঠিক বিপৰীত বিক্ৰিয়াটো হৈছে বিযোজন বিক্ৰিয়া। অৰ্থাৎ তোমাৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি তোমাৰ বহুতকেইটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। যেনেকুৱা ধৰা XYZ এটা বিক্ৰিয়ক পদাৰ্থ, আৰু এইটো ভাঙি কি হ'ব, X + Y + Z হ'ব। অৰ্থাৎ বহুতকেইটা বিক্ৰিয়াজাত পদাৰ্থলৈ উৎপন্ন হ'ব। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কেনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। এইটোতো এণ্টাচিড বা অম্লনাশক। ইয়াতে অম্লনাশক মানে কি চোৱা, যিয়ে তোমাৰ কি কৰিব পাৰে, এচিডক নিউট্ৰেলাইজ কৰিব পাৰে। এচিডক নিউট্ৰেলাইজ কৰে মানে তোমাৰ এচিডক ধ্বংস কৰে। এতিয়া এচিডক ধ্বংস কৰে কোনে, বেছ অৰ্থাৎ ক্ষাৰকে ধ্বংস কৰে। অৰ্থাৎ এণ্টাচিড বুলিলে আমি ডাইৰেক্টলি কি বুজোঁ, বেছক বুজোঁ বা ক্ষাৰক বুজোঁ। ঠিক আছে, যেনেকুৱা এক্সাম্পলো আহে কেতিয়াবা, যেনেকুৱা তোমাৰ কি আছে, মেগনেছিয়াম হাইড্ৰক্সাইড আছে, তাৰপিছত তোমাৰ কেলছিয়াম হাইড্ৰক্সাইড আছে, তাৰপিছত আছে ছ'ডিয়াম হাইড্ৰক্সাইড। তোমালোকে যদি গেষ্ট্ৰিকৰ টেবলেটবোৰ চোৱা,
তেতিয়াহ'লে গেষ্ট্ৰিকৰ টেবলেটত তোমালোকে এই তিনিটাৰ যিকোনো এটা বস্তু তাতে দেখা পাবা কাৰণ এইকেইটা তোমাৰ ক্ষাৰক হয় যি এচিডক কি কৰিব পাৰে প্ৰশমিত কৰিব পাৰে তোমালোকে যদি গেষ্ট্ৰিকৰ যিবোৰ টেবলেট আছে সেই টেবলেটবোৰৰ যদি কম্পোজিশ্যন চোৱা তেতিয়াহ'লে তোমালোকে এইবোৰ বস্তু দেখিবলৈ পাবা তাৰপিছত চাবা 5 নম্বৰ কোৱেশ্চনটো এছাৰচন ৰিজনিঙৰ কোৱেশ্চন দিছে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কাৰেক্ট হয় কিহৰ কাৰণে দৈত তোমাৰ কি এচিড থাকে লেক্টিক এচিড থাকে এইটো তোমালোকে জানা দৈত লেক্টিক এচিড থাকে মনত ৰাখিবা আৰু টেঙা খাদ্যবস্তু তাতে বিভিন্ন ধৰণৰ এচিড থাকিব পাৰে যেনেকুৱা তোমাৰ টাৰ্টাৰিক এচিড থাকিব পাৰে অক্সেলিক এচিড থাকিব পাৰে এইবোৰ এচিড থাকে আৰু সেইবোৰ যেতিয়া পিতল আৰু তাম এই দুটা তোমাৰ কি হয় মেটেল হয় অৰ্থাৎ ধাতু হয় আৰু তোমালোকে জানা যে ধাতুৰ লগত এচিডে বিক্ৰিয়া কৰিলে তোমাৰ কি হয় ধাতৱ অক্সাইড উৎপন্ন হয় আৰু লৱণ উৎপন্ন হয় সেইকাৰণে এইবোৰ বস্তু কেতিয়াও তামৰ পাত্ৰত ৰখা নহয় তো এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব এইটো কিন্তু 2 মাৰ্কৰ কাৰণে ডেছক্ৰিপশ্যনৰ সৈতে যে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত কিয় ৰখা নহয় এটা ৰিজনটো দিছে চোৱা এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এইটো কাৰেক্ট হয় গতিকে এছাৰচন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰচনৰ সৈতে ব্যাখ্যাও হ'ব ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 6 নম্বৰ কুৱেশ্যনটো চাবা প্লাষ্টাৰ অফ পেৰিছৰ সংকেতত থকা পানীৰ অণুৰ সংখ্যা প্লাষ্টাৰ অফ পেৰিছ এইটো কি হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেট এইটোক তোমাৰ কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় মনত ৰাখিবা আৰু জিপসাম হৈছে কেলছিয়াম সালফেট দুটা পানীৰ অণু থাকে এইটো মনত ৰাখিবা এইটো হৈছে তোমাৰ কি জিপসামত তোমাৰ দুটা পানীৰ অণু থাকে আৰু প্লাষ্টাৰ অফ পেৰিছত পানীৰ অণু থাকে আধাটা তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰ কুৱেশ্যনটো চাবা এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ গঠন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব কেলছিয়াম হ'ব যেনেকুৱা তোমাৰ কেলছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কেলছিয়াম অক্সাইড উৎপন্ন কৰে আৰু এই কেলছিয়াম অক্সাইডটো তোমাৰ কি হয় পানীত দ্ৰৱীভূত হয় অৰ্থাৎ পানীত সলিবল হয় তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটো চাবা বিদ্যুৎ স্থতীয় আকৰ্ষণীয় বলৰ দ্বাৰা গঠন হোৱা এটা যৌগ হ'ল এটা চাবা বিদ্যুৎ স্থতীয় আকৰ্ষণীয় বল মানে কি বিদ্যুৎ স্থতীয় আকৰ্ষণীয় বল মানে হৈছে তোমাৰ আয়নিক বন্ড অৰ্থাৎ তোমাৰ আয়নীয় বন্ধনী এতিয়া তোমাৰ আয়নীয় বন্ধনীৰ দ্বাৰা এইটো আয়নীয় বন্ধনী বুলি কয় এতিয়া আয়নীয় বন্ধনীৰ দ্বাৰা গঠন হোৱা যৌগবোৰক তোমাৰ কি বুলি কয় আয়নীয় যৌগ বুলি কয় আৰু আয়নীয় যৌগ কাক বোলে যিবোৰ যৌগ তোমাৰ কি কৰে মেটেলৰ পৰা লক্ষ্য কৰিবা মেটেলৰ পৰা নন মেটেললৈ ইলেক্ট্ৰনবোৰ কি কৰে ট্ৰান্সফাৰ কৰি যৌগ গঠন কৰে সেইবোৰক আয়নীয় যৌগ বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আয়নীয় যৌগৰ যিকেইটা ধৰ্ম আছে সেইকেইটা তোমালোকে জানাটো খুবেই ইম্পৰ্টেণ্ট হয় মেট্ৰিকত প্ৰশ্ন আহে তো বিদ্যুৎ স্থতীয় বল হ'লে তোমাৰ কি হ'ব লাগিব এটা মেটেল হ'ব লাগিব আৰু এটা নন মেটেল থাকিব লাগিব ইয়াতে চোৱা দুটা নন মেটেল হয় ইয়াতেও দুটা নন মেটেল ইয়াতেও দুটা নন মেটেল ইয়াতে এটা মেটেল আৰু এটা নন মেটেল আছে লিথিয়ামৰ পৰা তোমাৰ ক্লোৰিনলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় লিথিয়াম ক্লোৰাইড গঠন হয় গতিকে ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 9 নম্বৰ কুৱেশ্যনটো চাবা অধাতুৰ বাবে কোনটো উক্তি সত্য ব্ৰোমিন এটা তৰল অধাতু হয় এইটো কাৰেক্ট হয় ব্ৰোমিনটো তৰল অধাতু হয় গ্ৰেফাইট ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এইটো কাৰেক্ট হয় গ্ৰেফাইট এটা অধাতু হয় তথাপি কিন্তু বিদ্যুতৰ পৰিবাহী হয় নন মেটালিক অক্সাইড আৰু এচিডিক অধাতুবোৰৰ অক্সাইডবোৰ আম্লিক হয় এইটোও সঁচা হয় তো অল এবভ দ্য এবভ হ'ব ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা বিউটাননত থকা কাৰ্যকৰী মূলক হ'ল ইয়াতে চাবা তোমালোকৰ এইবছৰ প্ৰত্যেকটো জিলাতে কাৰ্যকৰী মূলকৰ ওপৰত কিন্তু প্ৰশ্ন আহিছে আৰু কাৰ্যকৰী মূলক কেইটা তোমালোকে জনাটো খুবেই দৰকাৰ হয় তো কাৰ্যকৰী মূলক কেইটা মই কৈ আছোঁ তোমালোকে শুনা প্ৰথমটো হৈছে এলকহল আৰু এলকহলৰ সংকেত হৈছে OH আৰু OH হ'লে তোমাৰ লাষ্টত কি আহিব অল আহিব যেনেকুৱা এক্সাম্পল হিচাপে তোমাৰ ইথানল এক্সাম্পল হিচাপে কি আহিব ইথানল তাৰপিছত আহিব তোমাৰ বিউটানল তাৰপিছত প্ৰপানল দ্যাট টাইপ অফ থিং তাৰপিছত তোমাৰ 2 নম্বৰত আছে তোমাৰ কি কাৰ্বক্সিলিক এচিড আৰু কাৰ্বক্সিলিক এচিডৰ সংকেত হৈছে COOH বা এইটোক তোমাৰ এনেকৈ লিখা হয় OH আৰু ইয়াতে ডাবল বণ্ডও থাকিব আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ আহে তেতিয়াহ'লে তোমাৰ নামৰ শেষত তোমাৰ কি শব্দ যোগ হ'ব ওইক এচিড যোগ হ'ব ওইক এচিড যেনেকুৱা তোমাৰ মিথানয়িক এচিড ইথানয়িক এচিড এইবোৰ তোমাৰ কি হয় কাৰ্বক্সিলিক গ্ৰুপৰ অন্তৰ্ভুক্ত হয় 3 নম্বৰটো হৈছে তোমাৰ কি এলডিহাইড 3 নম্বৰটো হৈছে তোমাৰ এলডিহাইড মনত ৰাখিবা এইবোৰ ইম্পৰ্টেণ্ট হয় এলডিহাইড হ'লে তোমাৰ লাষ্টত এল আহিব ইয়াতে কিন্তু তোমালোকে কনফিউজ নহবা এলকহল হ'লে অল আহে আৰু এলডিহাইড হ'লে এল আহে আৰু এলডিহাইডৰ সংকেত হৈছে তোমাৰ এইটো আৰু এইটো তোমাৰ এনেকৈ লিখা হয়
চি ছিংগল বণ্ড এইচ আৰু ডাবল বণ্ড সেইটো তোমাৰ ইয়াতে যেনেকুৱা তোমাৰ আহিব বিউটানিল এটা চাবা লাষ্টত এল আহিব বিউটানিল প্ৰপানিল পেণ্টানিল এইবোৰ আহিব আৰু তোমাৰ শেষত আছে তোমাৰ কিটন শেষত কি আছে কিটন আৰু কিটনৰ যিটো সংকেত সেইটো এইটো হৈছে কিটনৰ সংকেত হয় এইটো কাৰ্যকৰীমূলক বা ডাইৰেক্টলি এনেকৈ লিখা হয় আৰু তোমাৰ কিটন আহিলে লাষ্টত তোমাৰ কি আহিব অন আহিব লাষ্টত কি আহিব অন যেনেকুৱা তোমাৰ কি আহিব বিউটানন এইটো চোৱা লাষ্টত অন আহিছে তাৰপিছত তোমাৰ প্ৰপানন এইটো চোৱা লাষ্টত অন আহিছে তো ইয়াতে তোমাৰ চব বিউটানন বুলি কৈছে অন আহিছে তো এইটো কিটন চি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমালোকক মই 100% কাৰ্যকৰীমূলকৰ বিষয়ে ক'লো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় মেট্ৰিকত কিন্তু ইয়াৰ ওপৰত প্ৰশ্ন পাবা 11 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে চোৱা এইটো তোমাৰ ইথানল হয় লাষ্টত OH গ্ৰুপ আছে OH গ্ৰুপ হলে তোমাৰ কি হয় এলকহল হয় এই মাত্ৰ ক'লো এলকহল হ'ব আৰু এলকহল হলে লাষ্টত অল আহিব আৰু ইয়াতে কাৰ্বন আছে দুটা সেইকাৰণে কাৰ্বন দুটা আহিলে তোমাৰ কি হয় ইথ হয় তো এইটোৰ নাম হৈছে ইথানল আৰু ইথানল যেতিয়া গাঢ় সালফিউৰিক এসিড বা পটাছিয়াম ডাইক্ৰমেটৰ সহায়ত এইটো তোমাৰ কি হ'ব এইটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপলৈ পৰিৱৰ্তন হ'ব আৰু এইটোক তোমাৰ কি বুলি কোৱা হয় এডিশ্যন ৰিঅ্যাকশন বুলি কোৱা হয় এইটো সি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত চাবা 12 নম্বৰ তলৰ কোনবোৰ এলকাইন যৌগ হয় এলকাইন যৌগ মানে তোমাৰ ত্ৰিবান্ধনী আহিব লাগিব যদি দুটা বান্ধনী বা তোমাৰ তিনিটা বান্ধনী থাকে সেইবোৰক তোমাৰ কি বুলি কয় দুটা বান্ধনী থাকিলে এলকিন বুলি কয় দুটা বান্ধনী থাকিলে এলকিন হয় তিনিটা বান্ধনী থাকিলে হয় এলকাইন আৰু যদি সিঙ্গেল বন্ড থাকে তেতিয়াহ'লে সেইটোক তোমাৰ এলকিন বোলে সেইটোক এলকিন বুলি কয় মনত ৰাখিবা আৰু এলকিন আৰু এলকাইনক অসংপৃক্ত হাইড্ৰকাৰ্বন বোলে আৰু এলকেনক সংপৃক্ত হাইড্ৰকাৰ্বন বোলে তেতে এলকাইন বুলি কৈছে তিনিটা বন্ধনী আহিব লাগিব তিনিটা বন্ধনী আছে গতিকে 1 আৰু 4 কাৰেক্ট হ'ব 1 আৰু 4 এটো সি অপশনত আছে সি অপশনটো আমাৰ কাৰেক্ট অপশন হয় 13 নম্বৰ কোৱেশ্চনটো চাবা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম কমে এটা সব পৰ্যায়ৰ কথা কৈছে পৰ্যায় এটাৰ যেতিয়া তুমি লেফটৰ পৰা ৰাইটত যাবা তেতিয়া ধাতৱীয় ধৰ্ম বাঢ়িব তোমাৰ ধাতৱীয় ধৰ্ম কমিব ঠিক ঠাক অধাতৱীয় ধৰ্ম বাঢ়িব এইটো কাৰেক্ট হয় পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক সংখ্যাৰ কথা কৈছে বাঢ়ি যায় এইটো কাৰেক্ট হয় আৰু তোমাৰ পাৰমাণৱিক সংখ্যা বঢ়াৰ কাৰণে তোমাৰ ধাতৱীয় ধৰ্ম যেটো আছে সেইটো তোমাৰ কি হয় কমি যায় এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তো দুইটা কাৰেক্ট হ'ব ইয়াৰ আৰু দুইটা ট্ৰু এই নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চাবা মৌল এটাই XaCl2 সংকেতৰ যৌগ ক্লোৰাইডৰ গঠন কৰে ই উচ্চ কলনাংকযুক্ত এটা গোটা পদাৰ্থ X তলৰ কোণটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা আটাইতকৈ বেছি এতে চোৱা আমাৰ যৌগটোৰ সংকেত দিছে XCl2 গতিকে X ৰ যোজ্যতা 2 আছে কাৰণ তোমালোকে 9ত পঢ়ি আহিছা যে X ৰ যোজ্যতা ক্লোৰিনে লৈছে আৰু ক্লোৰিনে লৈছে X ৰ যোজ্যতা গতিকে XCl2 মানে কি X ৰ যোজ্যতা ক্লোৰিনে লৈ বহি আছে হেতু হৈছে 2 আৰু তোমালোকে জানা যে যিবোৰ মৌলৰ যোজ্যতা একে হয় সেইবোৰ মৌল এটা বৰ্গতে থাকে এটো বৰ্গৰ কথা কৈছে তো যোজ্যতা সেম হ'ব লাগিব সোডিয়ামৰ ভ্যালেন্সি হৈছে 1 ম্যাগনেসিয়ামৰ ভ্যালেন্সি 2 অ্যালুমিনিয়ামৰ ভ্যালেন্সি 3 হয় সিলিকনৰ ভ্যালেন্সি হৈছে 4 গতিকে এটো সব ম্যাগনেসিয়ামৰ লগত এটা বৰ্গতে থাকিব বি অপশনটো কাৰেক্ট অপশন হয় আৰু ভ্যালেন্সি লিখা তোমালোকে জানা সোডিয়ামৰ 11 হয় তো 281 হ'ব তো ভ্যালেন্সি 1 হয় ম্যাগনেসিয়ামৰ 12 হয় তো গতিকে এটো 282 হ'ব ভ্যালেন্সি 2 হয় অ্যালুমিনিয়ামৰ 13 হয় তো 283 গতিকে ভ্যালেন্সি 3 হয় সিলিকনৰ 14 হয় গতিকে এটো হ'ব 284 তো ভ্যালেন্সি 4 হয় বুজি পালা এবোৰ জানা তোমালোকে 50 নম্বৰৰ তলৰ কোনটো ধাতুকল্প হয় এটা ধাতুকল্পৰ কথা সুধিছে সো ধাতুকল্প টোটাল 7টা ধাতুকল্প আছে হেকেটা তোমালোকে বাসিজা আন্টি টেপো হিচাপে মনত ৰাখিব পাৰা বাসিজা আন্টি টেপো মানে বৰন সিলিকন তাৰ পিছত আৰ্সেনিক জার্মেনিয়াম বরন সিলিকন আর্সেনিক জার্মেনিয়াম তাৰ পিছত এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম এই সাতটা ধাতুকল্প হয় এই ধাতুকল্পকেইটা মনত ৰাখিবা ইয়াৰ ওপৰত কিন্তু ডিফারেন্ট টাইপ অফ কোৱেশ্চনস আহে এক্সামত তো বি মানে বৰন সিলিকন আর্সেনিক জার্মেনিয়াম এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম গতিকে আর্সেনিক আছে ইয়াতে ডি অপশন উইল বি কারেক্ট অপশন 16 নম্বৰ কোৱেশ্চনটো চাবা চিত্ৰত অৱতল দাপনত দুডাল আপতিত ৰশ্মি দেখুওৱা হৈছে গঠন হোৱা প্ৰতিবিম্বৰ স্থান ক'ত হ'ব
ইয়াতে চোৱা এইটো হৈছে তোমাৰ কি চি আৰু এইটো হৈছে এফ ফ'কাছ দৈৰ্ঘ্য তো এইটো এটা আহিব তোমাৰ ডাইৰেক্টলি এফৰ মাজেৰে আৰু এইটো আহিব তোমাৰ এনেকৈ আহি যাব হয়নে আৰু তোমাৰ যিটো ফ'কাছৰ মাজেৰে যায় সেইটো তোমাৰ কি হয় এইটো পেৰেলেল হ'ব মুখ্য অক্ষৰ লগত কি হ'ব এইটো সমান্তৰাল হ'ব গতিকে এইটো তোমাৰ ক'ত গঠন হ'ব এইটো বি আৰু এফৰ মাজত হ'ব বি আৰু এফ মানে কি তোমাৰ চি আৰু এফৰ মাজত অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু ফ'কাছৰ মাজত এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 17 নম্বৰ কুৱেশ্যনটো চাবা 20 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ অৱতল দাপনৰ ফ'কাছ দৈৰ্ঘ্য অলৱেজ নিগেটিভ হয় গতিকে তোমালোকে জানা যে ভাঁজ ব্যাসাৰ্ধ r ইকুয়াল টু তোমাৰ কি f ইকুয়াল টু কি হয় r/2 গতিকে ইয়াতে চোৱা ভাঁজ ব্যাসাৰ্ধৰ মান দিয়া আছে 20 গতিকে এইটো আহিব -20/2 মানে -10 এইটো মাইনাস হ'ব কাৰণ অৱতল দাপনৰ কথা কৈছে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 18 নম্বৰ কুৱেশ্যনটো চাবা লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ কোন স্থানত ৰাখিব লাগিব এটো চোৱা লক্ষ্যবস্তুৰ সমান বুলি কৈছে তো সেইটো এটা অপশ্যনতে হয় এইটো যেতিয়া ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰখা হয় তেতিয়াহে তোমাৰ সমান আকাৰৰ কি পোৱা যায় লক্ষ্যবস্তু পোৱা যায় প্ৰতিবিম্ব পোৱা যায় তো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন এই 19 নম্বৰ কুৱেশ্যনটো লাড্ডু প্ৰশ্ন হয় কোন অংশত প্ৰতিবিম্ব গঠন হয় তো ৰেটিনাত প্ৰতিবিম্ব গঠন হয় তাৰপিছত তোমাৰ এইটো অসমীয়াত অক্ষিপট বুলি কয় হা অক্ষিপট মনত ৰাখিবা ৰেটিনা 20 নম্বৰ নিয়মীয়া দৃষ্টিৰ বাবে শব্দপ্ৰাপ্ত বয়স্কৰ ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ এইটো ৰসগোল্লা প্ৰশ্ন 21 নম্বৰ কুৱেশ্যনটো চাবা পোহৰৰ পৰিঘটনাৰ বাবে ৰামধেনু গঠন হয় তোমাৰ কাৰ কাৰণে বিচ্ছুৰণ প্ৰতিহৰণ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চাবা 22 নম্বৰ কুৱেশ্যনটো ইয়াৰে 22 নম্বৰ কুৱেশ্যনৰ ডি অপশ্যনটো কাৰেক্ট হ'ব আৰু ডি অপশ্যনটো কিয় কাৰেক্ট হ'ব এইটো তোমালোকে কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰটো চাবা কামৰূপ মেট্ৰ' জিলাত চেম কুৱেশ্যন আহিছে চাই ল'বা তাতে মই ডেলিব্ৰেশ্যন কৰিছোঁ 23 নম্বৰ কুৱেশ্যন কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় IR²। 24 নম্বৰ এটা বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনৰ গতি সদায় প্ৰবাহৰ বিপৰীত দিশত হয় বিপৰীত দিশত এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আচ্ছা ইয়াতে আৰু অপশ্যন আছে বৈদ্যুতিক কোষৰ ঋণাত্মক মেৰুৰ পৰা ধনাত্মক মেৰুলৈ এইটো কাৰেক্ট হয় গতিকে ডি অপশ্যন কাৰেক্ট হয় দুইটা বি এণ্ড চি 25 নম্বৰ কুৱেশ্যনটো চাবা বিদ্যুৎ চুম্বকৰ মজ্জাটা প্ৰস্তুত কৰিবলৈ উত্তম পদাৰ্থটো কি হয় কোমল লো তো চি অপশ্যন কাৰেক্ট অপশ্যন 26 নম্বৰ কুৱেশ্যনটো চাবা তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখন ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা ভাগত সলনি হ'ব এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 27 নম্বৰ প্ৰশ্নটো এইটো তোমাৰ এক্সাম্পলৰ কুৱেশ্যন হয় তোমালোকৰ কিতাপত ডাইৰেক্টলি এইটো দিয়াই আছে এইটো তোমাৰ পৃষ্ঠৰ ভিতৰলৈ হ'ব এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব এইটোত চোৱা ইফালে ইলেক্ট্ৰন গতি কৰিছে ইফালে তো প্ৰবাহ গতি কৰিব ওপৰ ফালে এইফালে আছে চুম্বক ক্ষেত্ৰ তেতিয়াহ'লে তুমি যদি ইয়াতে লেফ্ট হেণ্ড থাম্ব ৰুল যদি ইউজ কৰা তেতিয়াহ'লে তোমাৰ এইফালে মানে ভিতৰৰ ফালে পৃষ্ঠৰ ভিতৰৰ ফালে তোমাৰ কি থাকিব তৰ্জনী আঙুলিটো থাকিব আৰু সেই তৰ্জনী আঙুলি তোমাৰ কি বুজাব ইয়াতে বলৰ দিশ বুজাব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কুৱেশ্যনটো চাবা এছাৰশ্যন কৈছে মানুহৰ হৃদযন্ত্ৰত নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে এইটো কাৰেক্ট হয় আৰু কিয় উভতি যাব নোৱাৰে কাৰণ অলিন্দ আৰু নিলয়ৰ মাজত কপাট থাকে সেইকাৰণে তোমাৰ তেজবোৰ উভতি যাব নোৱাৰে গতিকে তোমাৰ এইটো এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 29 নম্বৰ কুৱেশ্যনটো চাবা অগ্নাশয়ত থকা প্ৰ'টিন বিশ্লেষী উৎসেচক এইটো ট্ৰিপচিন হয় এইটো ট্ৰিপচিনে তোমাৰ কি কৰে প্ৰ'টিন বিশ্লেষণ কৰে লাইপেজৰ কাম হৈছে তোমাৰ যিটো লাইপেজ আছে সেইটো তোমাৰ কি কৰে শ্বেতসাৰক গ্লুকোজলৈ পৰিৱৰ্তন কৰে ঠিক আছে আৰু পেপচিনে তোমাৰ চৰ্বিৰ ইমালচিফিকেশ্যন সংগঠিত কৰে তোমাৰ বাইল চল্টে তোমাৰ চৰ্বিৰ ইমালচিফিকেশ্যন কৰে চৰ্বিসমূহক আৰু তোমাৰ যিটো লালটি এমাইলেজ আছে সেইটো তোমাৰ শ্বেতসাৰক গ্লুকোজলৈ পৰিৱৰ্তন কৰে মনত ৰাখিবা 30 নম্বৰ পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো মাইটকণ্ড্ৰিয়াত সংঘটিত হয় এইটো একেবাৰে সিম্পল প্ৰশ্ন হয় 31 নম্বৰ কুৱেশ্যনটো চাবা তলৰ কোনটো হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে এপচাইচিক এচিডে বাধা প্ৰদান কৰে বাকীকেইটা মনত ৰাখিবা অক্সিনে তোমাৰ কি কৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে লগতে কোষৰ আকাৰ ডাঙৰ কৰাত সহায় কৰে
আৰু যিটো সাইটোকাইনিন আছে এইটো তোমাৰ কোষ বিভাজনত সহায় কৰে, লগতে কোষৰ আকাৰ ডাঙৰ কৰাত সহায় কৰে, মনত ৰাখিবা। আৰু যিটো জিবাৰেলিন আছে, জিবাৰেলিনৰ গছৰ যিটো কলেবৰ আছে, কলেবৰ ডাঠ কৰাত সহায় কৰে, লগতে কোষৰ আকাৰ ডাঙৰ কৰাত সহায় কৰে। আৰু এপচাইচিক এচিডে বৃদ্ধিত বাধা দিয়াৰ লগতে তোমাৰ পাতবোৰ সৰি পৰাত সহায় কৰে, ফল পকাত সহায় কৰে, তাৰপিছত তোমাৰ ফল সৰি পৰাতো সহায় কৰে। মনত ৰাখিবা এইটো এপচাইচিক এচিডৰ এইকেইটা কাম বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 32 নম্বৰ কুৱেশ্যনত চাবা, স্নায়ু বাৰ্তা কিদৰে প্ৰবাহিত হয়? ডেনড্ৰাইটৰ পিছত কোষদেশত যাব, একজনত যাব, একজন প্ৰান্তত যাব। এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হয়। তাৰপিছত এইটো ডেনড্ৰাইটৰ পিছত কোষদেশত যাব, কোষদেশৰ পিছত একজন, তাৰপিছত একজন প্ৰান্ত। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰৰ এই নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা 32 নম্বৰ কুৱেশ্যনটো কি কৈছে? মগজুৰ কাম কি? চিন্তা ভাৱনা কৰা, কাৰেক্ট হয়। হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা, এইটো নহয়। দেহৰ সমতা ৰক্ষা কৰা, এইটো হয়। ওপৰৰ আটাইকেইটা। হৃদস্পন্দন নিয়ন্ত্ৰণ কৰা, স্বপ্ন दिया है ये 33 का है, 33 सब होगा तो ये तो नहीं होता है ना। हृदस्पंदन ये तो अनुचित क्रिया है, जो भी हो तुम्हारे ये तो तीनोटा कारेक्ट हो। डी ऑप्शन तो कारेक्ट ऑप्शन होगा। अब पार्टिकुलारली दिया नहीं कारण ये तुम्हार गोटेकेटा कारेक्ट होगा। ये 34 नम्बर क्वेश्चन तो কোষৰ কোনটো অংশই পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰভাৱিত কৰে? এইটো তোমাৰ 9ৰ প্ৰশ্ন হয়, জিনে প্ৰভাৱিত কৰে। বি অপশ্যন কাৰেক্ট হয়। 35 নম্বৰ কুৱেশ্যনটো ৰাইজোবাছে ব্যৱহাৰ কৰা, এইটো ৰিনোপছ স্প'ৰ ফৰ্মেশ্যন। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। মনত ৰাখিবা সাংগিক বিস্তাৰণ আৰু তোমাৰ যিটো মুকুলোদ্গম, এইটো হাইড্ৰা আৰু ইষ্ট দুটাতে দেখা যায়। এইটো মনত ৰাখিবা, হাইড্ৰা এণ্ড ইষ্ট দুটাই তোমাৰ মুকুলোদ্গম প্ৰক্ৰিয়া তোমাৰ কি কৰে। আৰু বিভাজন যিটো প্ৰক্ৰিয়া আছে সেইটো তোমাৰ কিনো কৰে? প্লেনেৰি কৰে। তাৰপিছত তোমাৰ বিভাজনৰো তোমাৰ দুটা ভাগ আছে, এটা হৈছে তোমাৰ মাল্টিপল ফিছন আছে আৰু এটা আছে তোমাৰ বাই ফিছন বুলি কয় সেইটোক, হয়নে? বা বাইনাৰী ফিছন বুলিও কয়। আৰু ভেজিটেটিভ যিটো প্ৰপগেশ্যন আছে, যেনেকুৱা তোমাৰ পটেটো, তাৰপিছত তোমাৰ এই তোমাৰ এই ভেজিটেটিভ প্ৰপগেশ্যনৰ কথা আৰু এটা মনত ৰাখিবা, যিটো তোমাৰ বেনানা ট্ৰী আছে এইটোৰ লগত কিন্তু ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন আহিছে, এইবছৰো আহিছে। আৰু তোমালোকৰ ইয়াতে সৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি ছায়েন্সৰ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই তিনিটা ছাবজেক্টৰ যদি ইবুক ল'ব বিচৰা, ইবুকত তোমালোকে 100% কনচেপশ্যনৰ সৈতে 100% চেপ্টাৰত তোমালোকে 100% নলেজ পাবা। তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা, 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিলে তোমালোকে পাই যাবা। আৰু তোমালোকক মই গেৰাণ্টি দিব পাৰোঁ 100% তোমালোকৰ কনচেপশ্যন ক্লিয়াৰ হ'ব। আৰু এই যিবোৰ প্ৰশ্ন আহিছে গোটেইকেইটা মোৰ ইবুকত এইবোৰ ইনক্লুড আছে, তোমালোকে লৈ ল'ব পাৰা, একেবাৰে কম দামত পাই যাবা। পৰাগধানীত পৰাগৰেণু পোৱা যায়, এই লাড্ডু প্ৰশ্ন। তাৰপিছত তোমাৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এই বছৰ মোটামুটি বহুত জিলাত আহিছে। বনৰীয়া বন্ধাকবিটো কৃত্ৰিম নিৰ্বাচনৰ এটা এক্সাম্পল হয়, আৰ্টিফিচিয়েল হয়। আৰু ইয়াতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, যিটো তোমাৰ কালে কি হয় এই কথাটো তোমালোকে মনত ৰাখিবা। তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গৈছে, চাইছেনে? আৰ্টিফিচিয়েল চিলেকশ্যন যিটো আছে সেইটোৰ লগতে তোমাৰ তলৰ পেৰাগ্ৰাফতে কালিৰ বিষয়ে দিয়া, কালিৰ বিষয়ে দিয়া আছে। শ্বাহৰুখ খানৰ চিনেমাৰ নাম আহি যায় কালি। 38 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো আৰ্জিত চৰিত্ৰ কিন্তু বংশানুক্ৰমিক নহয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰ্জিত চৰিত্ৰ মানে যিবোৰ পৰিৱেশৰ পৰা তুমি আহৰণ কৰিছা, আৰু বংশানুক্ৰমিক চৰিত্ৰ যিবোৰ মানে পিতৃ মাতৃৰ পৰা আহৰণ কৰা। চকুৰ ৰংটো বংশানুক্ৰমিক হয়, চুলিৰ গঠন বংশানুক্ৰমিক হয়, ছালৰ যিটো বৰণ আছে স্কিন কালাৰ এইটো বংশানুক্ৰমিক হয়, কিন্তু চাইজ অফ বডি এইটো বংশানুক্ৰমিক নহয়। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। দেহৰ গঠন তোমাৰ জিম কৰি তুমি বডি চডি বনাব পাৰা, একেবাৰে সলমান খানৰ নিচিনা। তো দেহৰ আকাৰটো তোমাৰ নিৰ্ভৰ নকৰে, এইটো জেনেটিক নহয়। 39 নম্বৰ কুৱেশ্যনটো চাবা, বিৱৰ্তনৰ লগত সাধাৰণভাৱে জড়িত কোনটো? এইটো মানুহে জড়িত থাকিব, চাইনিজ বয়, এইটো তোমাৰ এক্সাৰচাইজৰ প্ৰশ্ন হয়। তাৰপিছত এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ছ'লাৰ কুকাৰৰ বিষয়ে তোমাৰ এইবাৰ প্ৰত্যেকটো জিলাতে 99% জিলাত এই কুৱেশ্যন আহিছে ছ'লাৰ কুকাৰৰ বিষয়ে। আৰু ছ'লাৰ কুকাৰৰ যিটো তোমাৰ মূলনীতি আছে, সেই মূলনীতিটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে মূলনীতিটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। অৰ্থাৎ তোমাৰ যিটো ছ'লাৰ কুকাৰৰ বিষয়ে তোমালোকৰ বুকত অলপ দিয়া আছে, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। সেইখিনি কিন্তু আজিকালি তেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে। ছ'লাৰ কুকাৰত অৱতল দাপন ব্যৱহাৰ কৰা হয়,
আৰু কিয় ব্যৱহাৰ কৰা হয় কাৰণ অৱতল তাপনে তোমাৰ পোহৰ ৰশ্মিক এটা বিন্দুলৈ তোমাৰ কি কৰি অপসাৰিত কৰি অধিক পৰিমাণৰ কি কৰিব পাৰে তাপ শক্তি উৎপন্ন কৰিব পাৰে সেইকাৰণে অৱতল তাপন ব্যৱহাৰ কৰা হয় এটা আৰু এটা কোৱেশ্চন আছে যে সোলাৰ কুকাৰত তোমাৰ যিখিনি তোমাৰ পিছফালে যিখন প্লেট থাকে সেই প্লেটখন ব্ল্যাক হয় কিহৰ কাৰণে ব্ল্যাক হয় কাৰণ তোমাৰ ব্ল্যাক তোমাৰ এটা কি হয় গুড এবজৰ্বাৰ অফ হিট হয় মনত ৰাখিবা ব্ল্যাক কালাৰ অৰ্থাৎ কলা কালাৰ আটাইতকৈ বেছি পৰিমাণে কি কৰিব পাৰে হিট গ্ৰহণ কৰিব পাৰে দ্যাট ইজ হোৱাই এটা তোমাৰ পিছফালৰ যেটো তোমাৰ কভাৰ থাকে হেতু ব্ল্যাক কালাৰৰ থাকে আৰু দাপনটো তোমাৰ কনকেভ মিটাৰ ইউজ কৰা হয় মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় 41 নম্বৰ সেউজগৃহ গেছ নহয় কোনটো অক্সিজেন ডি অপশন কারেক্ট অপশন হয় এটো সেউজগৃহ গেছ নহয় 42 নম্বৰ কোৱেশ্চনটো চাবা কোনটোৱে খাদ্য শৃংখল গঠন কৰে ঘাঁহ তোমাৰ হৰিণাই ঘাঁহ খায় কিন্তু ইগলে হৰিণা নাখায় এটো নহব পতংগ ভেকুলী সাপ বি অপশন কারেক্ট হয় কাৰণ ভেকুলীয়ে পতংগ খায় আৰু সাপে ভেকুলী খায় বি অপশনটো কারেক্ট অপশন হ'ব 43 নম্বৰ কোৱেশ্চনটো চাবা জৈৱ পদাৰ্থবিলাক উপভোক্তাৰ পৰা আন এটা উপভোক্তাৰ স্তৰলৈ প্ৰবাহিত হোৱা শক্তিৰ গড় মান 10% ওয়ার্ড হেটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকৰ যেটো 10% রুল আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু যেটো 1% রুল আছে বহুত ইম্পৰ্টেন্ট হয় চাই লবা তোমালোকৰ যেটো শক্তি পিৰামিড আছে তাৰ লগতে তিনিটা পইণ্ট আছে সেই পইণ্টৰ পৰা কোৱেশ্চনখিনি দিছে 44 নম্বৰ নৰ্মদা বচাও আন্দোলন কাৰ লগত জড়িত হয় এটো সৰুবৰ বান্দৰ লগত জড়িত বি অপশন কারেক্ট অপশন হয় আৰু 45 নম্বৰ কোৱেশ্চনটো চাবা এটো তোমাৰ লাড্ডু প্ৰশ্ন হয় কোনটো প্ৰাকৃতিক সম্পদ নহয় বুলি কৈছো ইলেক্ট্ৰিসিটি প্ৰাকৃতিক সম্পদ নহয় বাকিবোৰ প্ৰাকৃতিক সম্পদ হয় তো এইখিনি আছিল 45 টা এমসিকিউ আশা কৰিছো তোমালোকে ভিডিওটো হেকলৈকে চাইছা আৰু তোমালোকৰ কলে তোমালোকে যদি ইবুকটো লোৱা তোমালোকে ইবুকত ইয়াৰে যিবোৰ কোৱেশ্চন আহিছে 100% কোৱেশ্চন মোৰ ইবুকত আছে তোমালোকে ইবুকটো লৈ লব পাৰা এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিলে WhatsApp কৰিবা কল নকৰিবা তোমালোকে ইবুকটো পাই যাবা আৰু ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনৰ যদি এনসাৰবোৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই লং কোৱেশ্চনখিনি দিবলৈ ট্ৰাই কৰিম আৰু ইয়াৰে যিবোৰ লং কোৱেশ্চন আছে সো এই যেটো প্ৰশ্ন আছে প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ সায়েন্সৰ ম্যাথছৰ সোশ্যাল সায়েন্সৰ 100% কমন পৰা কৈ মই লং কোৱেশ্চনৰ ভিডিওবোৰ বনাইছো চেপ্টাৰ ওয়াইজ কেমিষ্ট্ৰি বায়োলজি ফিজিক্স আৰু সোশ্যাল সায়েন্সৰ তোমাৰ পলিটিক্যাল সায়েন্স ইকোনমিক্স জিওগ্ৰাফি আৰু তোমাৰ হিস্ট্রি তিনটাৰ মই সেপাৰেট ভিডিও বনাই দিছো তোমালোকে চাই লবা তাৰে পৰা এইবোৰ 100% কোৱেশ্চন কমন আহিছে 100% বুলি নহয় 99% বুলি ক'ব পাৰা এটা তোমাৰ এটো তাৰ পৰা কোৱেশ্চন আহিছে এই প্ৰশ্নটো মই দেখুৱাই দিয়া তাৰ পৰা প্ৰশ্নবোৰ আহিছে এইবোৰ প্ৰশ্ন তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা ভালদৰে বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে ইবুকটো যদি লৈ লয় ইয়াৰে 100% কোৱেশ্চনৰ আনসাৰ তোমালোকে তাতে পাই যাবা এখানে সব বহুত ধুনিয়া কোৱেশ্চন আহিছে এটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে ইয়াৰে তোমাৰ এমসিকিউ খিনি প্ৰাথমিক এমসিকিউ কেটা অলপমান ইন্টেলেকচুৱেল হয় তাৰ পিছৰ যিখিনি এমসিকিউ আহিছে একেবাৰে ইজি কোৱেশ্চন আহিছে এখানে সব বহুত ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন বিশেষকৈ তোমাৰ এই প্ৰশ্ন কেটা কিন্তু তোমালোকে কেতিয়াও ইগনোৰ নকৰিবা এই প্ৰশ্ন কেটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত এইটো এটা মানে প্ৰজননৰ গুৰুত্ব লিখিবলৈ দিছে ডাইৰেক্টলি এইটো প্ৰজননৰ গুৰুত্ব তোমালোকৰ বুকত 4টা 5টা অপচন আছে সরি 4টা 5টা পয়েন্ট আছে লিখি দিলে এটা দুটা নাম্বার 3 মার্ক পাই যাবা তো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ